সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ পৰিয়াল মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে আমিও এটা অন্তৰৰ পৰা বিচাৰোঁ জাষ্টিছ ফৰ জুবিন। জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ৰহস্য সেই ৰহস্য উদঘাটন হ'বই লাগিব। যদি কোনোবা দোষী আছে তেওঁ শাস্তি পাবই লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কিমান কঠোৰ আমি দেখিছোঁ। আৰু এই গোটেই সংবেদনশীল যিটো দুখৰ ঘটনা ঘটি গ'ল তাত মুখ্যমন্ত্ৰী মহোদয়ে কেনেকৈ ৰাইজৰ এগৰাকী প্ৰতিনিধি হিচাপে জুবিন গাৰ্গৰ দেশত প্ৰথম দিনৰ পৰা থিয় হৈছে মই স্বচক্ষে দেখিছোঁ। কাৰণ তোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়ে হাজিৰ হ'বই লাগিব। SIT তাৎক্ষণিকভাৱে গঠন কৰি দিয়া হৈছে। যদি SITত সন্তুষ্ট হোৱা নাযায় তেতিয়াহ'লে CBIক দায়িত্ব অৰ্পণ কৰা হ'ব। তাৰ উপৰিও আমাৰ ন্যায়পালিকাৰ এখন উচ্চস্তৰীয় এক গোটো গঠন কৰিবৰ বাবে আবেদন জনোৱা হৈছে, যাতে কি হৈ আছে নিৰপেক্ষ ন্যায়পালিকাই নিৰীক্ষণ কৰি থাকে। অসমবাসী ৰাইজেতো নিৰীক্ষণ কৰি আছে। গতিকে এটাই কথা কওঁ, সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ পৰিয়াল মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে আমিও এটা অন্তৰৰ পৰা বিচাৰোঁ জাষ্টিছ ফৰ জুবিন। সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ পৰিয়াল মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে আমিও এটা অন্তৰৰ পৰা বিচাৰোঁ জাষ্টিছ ফৰ জুবিন। জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ৰহস্য সেই ৰহস্য উদঘাটন হ'বই লাগিব। যদি কোনোবা দোষী আছে তেওঁ শাস্তি পাবই লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কিমান কঠোৰ আমি দেখিছোঁ। আৰু এই গোটেই সংবেদনশীল যিটো দুখৰ ঘটনা ঘটি গ'ল তাত মুখ্যমন্ত্ৰী মহোদয়ে কেনেকৈ ৰাইজৰ এগৰাকী প্ৰতিনিধি হিচাপে জুবিন গাৰ্গৰ দেশত প্ৰথম দিনৰ পৰা থিয় হৈছে মই স্বচক্ষে দেখিছোঁ। কাৰণ তোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়ে হাজিৰ হ'বই লাগিব। SIT তাৎক্ষণিকভাৱে গঠন কৰি দিয়া হৈছে। যদি SITত সন্তুষ্ট হোৱা নাযায় তেতিয়াহ'লে CBIক দায়িত্ব অৰ্পণ কৰা হ'ব। তাৰ উপৰিও আমাৰ ন্যায়পালিকাৰ এখন উচ্চস্তৰীয় এক গোটো গঠন কৰিবৰ বাবে আবেদন জনোৱা হৈছে, যাতে কি হৈ আছে নিৰপেক্ষ ন্যায়পালিকাই নিৰীক্ষণ কৰি থাকে। অসমবাসী ৰাইজেতো নিৰীক্ষণ কৰি আছে। গতিকে এটাই কথা কওঁ, সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ পৰিয়াল মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে আমিও এটা অন্তৰৰ পৰা বিচাৰোঁ জাষ্টিছ ফৰ জুবিন।